হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই ৰাতিপুৱাই উঠিয়ে পাকঘৰলৈ আহিছোঁ। মানে আজি সোনকালে ভাতটো বনাব আহিছোঁ। আৰু কিয় আহিছোঁ সেইটো আপোনালোকে ব্লগটো চাই থাকিলে গম পাব। হাই, হাই, কি বনাইছে আজি? আজি তিল দিয়া মুৰ্গীৰ মাংস। আচ্ছা, কোন আহিব? কোনোবা আহিব নেকি? আহিব। আজি আহিব আমাৰ ঘৰত আমাৰ বিহুৰ কৰ্মশালাৰ প্ৰশিক্ষিকা লতাশিল বিহুৰাণী, বন্যানী গগৈ আৰু পাটকাই বিহুতী ধানিষ্ঠা ডেকা। মানে তাই নলবাৰীত ঘৰ আৰু তাইতো মৰাণত। এতিয়া সিহঁতৰ কাৰণে স্পেচিয়েল তিল চিকেন বনাই আছোঁ। আচ্ছা, তেনেকুৱা হৈছে আৰু কিবা আৰু তাতকৈ? আছে এতিয়া ফালে মেৰিনেট কৰি থোৱা মটন কোচা বনাম। এয়া কণী, দৈ আছে আৰু এনেকৈ। আৰু এইফালে মোৰ কণীৰ গ্ৰেভি ৰেডি হৈ গৈছে আৰু লগতে ৰেডি হৈ গৈছে তিল চিকেন আৰু বাকীবোৰ খানাও হৈ গৈছে। আৰু এয়া আজিৰ সম্পূৰ্ণ থালিখন। আৰু ইতিমধ্যে মোৰ আলহী গোটেইকেইগৰাকী আহি পাইছে, বন্যানী দাদা আৰু লগতে তেওঁৰ মা মানে খুৰী। আৰু ইহঁতে গোটেইকেইজনী ধুনীয়াকৈ খাইছে আৰু বন্যানীয়ে কৈছে তাই হেনো খাই খুব ভাল পাইছে। আৰু এয়া ধনিষ্ঠাও আহি গ'ল। আমি আটাইকেইজনে খাই লৈ কৰ্মশালালৈ বুলি ওলাই আহিলোঁ। আৰু আহি পাই আমি তিনিওজনীয়ে প্ৰথমতে এটা ৰিলচ বনাই ল'লোঁ, যিহেতু কোনো ছাত্ৰ ছাত্ৰী আহি পোৱা নাছিলে। One, two, come on. Kitta ki gren grena gren. এটা এবাৰে কৰিবা কিটা কি গ্ৰেন গ্ৰেনা গ্ৰেন গ্ৰেনটো কঁকালত পৰিব লাগিব। হ'ব আকৌ কৰা। এবাৰে কৰিবা এবাৰে কৰিবা। আৰু এনেকৈ আজিৰ কৰ্মশালাৰ সামৰণি মাৰি আমি আটাই মিলি ফটো উঠি ঘৰলৈ বুলি উভতিলোঁ।